হয় নমস্কাৰ, মই জালালুদ্দিন আহমেদ। মই এতিয়া আছোঁ ডিংগৰ টুকটুকিত। আজি কণ্টিনিউ 18 ডিচেম্বৰৰ আৰম্ভ হৈছে উচ্ছেদ, যিটোক লৈ উচ্ছেদক লৈ আজি বহুত দিনৰ পৰা কষ্ট কৰি আহিছিল আমাৰ দুজন মানুহে। এই দুজন মানুহ আমাৰ ওচৰত আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম কেনেকৈ উচ্ছেদ আহিল আৰু কেনেকুৱা অৱস্থাত কি বৰ্তমান কি চলি আছে এই বিষয়ে দাদা অলপ ক'ব নেকি? হয়, আমি এই অঞ্চলৰ ৰাইজে বহুত দিনৰ আবেদন নিবেদনৰ পিছত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় আৰু নগাঁও প্ৰশাসনৰ আয়ুক্ত আৰু ৰেভিনিউ ADC আৰু আমাৰ চাৰ্কুল অফিচাৰ তেখেতসকলে যথেষ্ট সহায় কৰিছে আমাক। তেওঁ আমাৰ আবেদন নিবেদনখিনি শুনিছে আৰু সেই মৰ্মে আজি তৃতীয় দিন, উচ্ছেদৰ আজি তৃতীয় দিন। তেওঁলোকে ইতিমধ্যে কাম কৰি আছে আৰু কিছু ঠাই অলপ দ হোৱাৰ কাৰণে অসুবিধা হৈছে। তাতে প্ৰকলেনৰ উপৰি এই কি বোট বোলে, এইটো বোট আমি নাজানো, এইটো বোট বোলে, সেই বোটখন মানে আহি আছে, সেই বোটেৰে কাম কৰিব। আৰু আমি ৰাইজৰ মুখত দেখিছোঁ মানে বহুত দিনৰ পৰা দুৰ্ভিক্ষ জীৱন যাপন কৰা সেই ৰাইজে দেখিছে যে এটা আমাৰ মনলৈ এটা হাঁহি বিৰিছে যে এই বন্ধ হৈ থকা প্লাবিত এই যিখিনি অঞ্চল, এই অঞ্চলখিনি এই যিটো খুঁটি আছে, বৈ যোৱা খুঁটি, প্ৰাকৃতিক খুঁটিটো মানে এতিয়া মুকলি হ'ব আৰু বৈ যাব, ৰাইজে শান্তিৰে কৃষিকাৰ্য সম্পাদন কৰিব পাৰিব, সেইটো আশা কৰিছে। এতিয়া ঘটনাটো হ'ল কি, এই গোটেই বিষয়টোত আমি পোনপ্ৰথমেই যিহেতু বৃহত্তৰ অঞ্চল, তাৰে ট্ৰাইবেল ব্লক, ইয়াতে ধুপুগুৰি, কছাৰী গাঁও, বটাবাৰী, চহৰীয়া, সোণাৰী গাঁও, এই ইত্যাদিবোৰ অঞ্চল মানে কৃত্ৰিম মানে আমাক সাংঘাতিক ধৰণে জুৰুলা কৰিছিল। সেইকাৰণে আমি আমাৰ বৰ্তমানৰ এই শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু তেখেতৰ ওচৰত গৈছিলোঁ। তেখেতে গোটেই বিষয়টোক যে আমাৰ ল'ৰা ছোৱালীখিনি যে স্কুললৈ যাব পৰা নাই, গোটেই স্কুলবিলাক যে বুৰি থাকে, এই গোটেই বিষয়টো আমি পুংখানুপুংখভাৱে তেখেতক কোৱাত তেখেতে ৰেভিনিউ মন্ত্ৰী যোগেন মোহন তেখেতক লগত লৈ আমাক এটা উপায় দিলে যে আপোনালোকে কি বোলে DCৰ সৈতে লগ লাগি এই গোটেই কামখিনি কৰাওক। তাৰপিছত এই ছাৰ্ভে হ'ল, কিবা হ'ল। তাৰপিছতো বৰ্তমান যিজন ৰেভিনিউ মন্ত্ৰী কেশৱ মহন্ত, তেখেতেও আমাক সহায় কৰিলে, যথেষ্ট সহায় কৰিলে। গতিকে তেখেতসকলৰ এই অনুগ্ৰহতেই এই গোটেই কামখিনি হৈ উঠিছে বুলি আমি অনুভৱ কৰিছোঁ আৰু তেখেতসকললৈ আমি ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী এতিয়া যিখিনি কাম বাকী থাকিব, আমি আশা কৰিছোঁ যে তেওঁলোকে এই গোটেই কামখিনি আমাৰ যি অভাৱ অভিযোগ থাকিব সেই মতেদি তেওঁলোকে কৰি গৈ থাকিব, আমাক এটা ৰাস্তা দিব, জীয়াই থকাৰ এটা ৰাস্তা। আপোনাৰ পৰা আৰু এটা কথা জানিব পাৰিম, যিহেতু উচ্ছেদ চলি আছে 18 তাৰিখৰ পৰা, আৰু কিমান দিন চলিব আৰু কি ব্যৱহাৰ কৰিব এইটো কিমান দিন চলিব, আমাক 20 তাৰিখলৈকে চলিব বুলি কৈছে। কিন্তু বাকী প্ৰশাসনে কিভাৱে কেনেকৈ লয় এই ষ্ট্ৰেটেজি তেওঁলোকৰ হ'ব, কিন্তু তেওঁলোকে আমাক জনাইছে যে 20 তাৰিখলৈকে হ'ব। তাৰপিছত কেইদিনমানৰ পিছত আকৌ পৰৱৰ্তী কাৰ্যসূচীটো লোৱা হ'ব বুলি। ধন্যবাদ আপোনালৈ। এতিয়া মই কেমেৰামেনক অনুৰোধ কৰিম বৰ্তমান সামগ্ৰিক দৃশ্য কেনেকৈ উচ্ছেদ চলি আছে, কিহেৰে চলি আছে অলপ ৰাইজক দেখুৱাবলৈ। আৰু এই উচ্ছেদ দাদাই কৈছে চলি থাকিব, 18 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু কণ্টিনিউ চলি থাকিব। আৰু চলাৰ পিছত কোনো গাঁৱৰ যিটো বান আছিলে তেওঁবিলাক মুকলি হ'ব আৰু পুনৰ এই সুঁতিটো জীৱিত হ'ব। জীৱিত হোৱাৰ ফলত মানুহ ছাত্ৰ ছাত্ৰী আগৰ দৰে স্কুলত যাব পাৰিব, মানুহসকল পানী নুঠিব আৰু মাছ কাছ পোৱা যাব, লগতে চৰাই বিভিন্ন বনৰীয়া চৰাই আগৰ নিচিনা বাস কৰিব বুলি এখেতে কৈছে। মোৰ লগত আৰু এজন স্থানীয় লোক আছে, তেখেত হ'ল আবু তালেব ভাই। আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কি ক'ব উচ্ছেদৰ বিষয়ে? হয়, আজি তৃতীয়টো দিন উচ্ছেদৰ চলি আছে। এই উচ্ছেদ লৈ আমাৰ গাঁও অঞ্চলৰ ৰাইজ আজিৰ দিনত বহুত সুখী, তেওঁলোকে আনন্দ উল্লাসত আছে যে এই উচ্ছেদ অভিযান যেতিয়ালৈকে সম্পূৰ্ণ নহ'ব তেতিয়ালৈকে সহযোগ কৰিব। আৰু আমাৰো আশা যে এই উচ্ছেদ কমপ্লিট সম্পূৰ্ণ হ'ব লাগিব আৰু সম্পূৰ্ণ হ'লেহে আমি এটা বানমুক্ত অঞ্চল আমি দেখিবলৈ পাম। আৰু তাৰ লগে লগে এই উচ্ছেদ আজি তৃতীয় দিন চলাৰ পিছতো বহুতখিনি জেগা থাকি গ'ল। কাইলৈ চলিব গেৰকণী বিল, আমি জনামতে, তাৰপিছত হ'ব ৰৌমাৰী বিল, তাৰপিছত হ'ব ভেৰিভেৰি বিল। সেইখিনি সম্পূৰ্ণ জেগা এভেকশ্যন নোহোৱালৈকে আমাৰ সমস্যাটো সমাধান নহ'ব। আমি আশা কৰিছোঁ আমি ৰাজচক্ৰ বিষয়াৰ জৰিয়তে, নগাঁও জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে আশা কৰিছোঁ সম্পূৰ্ণ যিখিনি এভেকশ্যন আমাৰ তেওঁলোকৰ ওপৰত আশা যাতে কমপ্লিট কৰি দিব। আৰু
এই সংক্ৰান্তত মাননীয় অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাওঁ তেওঁলোকে যে আমাক পুঁজিটো দি পেলাই সহায় কৰে আৰু এই অঞ্চলবিলাক বানমুক্ত হয় তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাম। ধন্যবাদ দালেব ভাইলৈ, ধন্যবাদ। এতিয়া আমাৰ মোৰ লগত আৰু এজন মানুহ আছে স্থানীয়, এখেতৰ পৰা জানিব পাৰিম। নমস্কাৰ। ৰাইজৰ যি দীৰ্ঘদিনীয়া সমস্যা, এই চালনাবৰী, মৈৰাধজ আৰু টুকটুকি অঞ্চলৰ যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাৰ প্ৰতি সঁহাৰি জনাই জিলা প্ৰশাসনে আৰু অসম চৰকাৰে যি এভেকশ্যন আৰম্ভ কৰিছে তাক এই অঞ্চলৰ ৰাইজে পূৰ্ণভাৱে সমৰ্থন জনাইছে। মই পোনপ্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ছাৰক আমি ধন্যবাদ জনাইছোঁ, যি এই অঞ্চলৰ যি বৃহত্তৰ সমস্যা, এই সমস্যাৰ যি সমাধানৰ অৰ্থে তেওঁলোকে আজি এভেকশ্যন আৰম্ভ কৰিছে। আজি প্ৰায় 2 দিন ধৰি যি এভেকশ্যন চলি আছে আৰু এই এভেকশ্যনৰ জৰিয়তে আমাৰ এই অঞ্চলৰ ৰাইজ বহুতো সুবিধাৱান হ'ব আৰু এই অঞ্চলৰ যি বানপানীৰ সমস্যা, যি কৃত্ৰিম বানৰ সমস্যা আছিল, এই বান সমস্যা নিৰ্মূল হ'ব। ধন্যবাদ। এখেতৰ আশা এই উচ্ছেদ হ'লে মানে সুতিটো পুনৰ্জীৱিত হ'লে ৰাইজৰ আশা পূৰণ হ'ব, পুনৰ পানী চলাচল কৰিব, পুনৰ মাছ যাব। মোৰ লগত আছে এই টুকটুকি আঞ্চলিক, ইয়াতে আছে টুকটুকি আঞ্চলিক আমচুৰ সভাপতি ফখৰুল ইছলাম সাহেব। আপুনি উচ্ছেদ সম্পৰ্কে কি ক'ব? হয়, আমাৰো দীৰ্ঘদিনীয়া দাবী আছিল যে আমাৰ চালনাবৰীৰ পৰা লালিলৈকে এখন নলাৰ ব্যৱস্থা কৰি দিব লাগে। যি নলা দি আমাৰ বৈ যোৱা যি পানী, প্ৰাকৃতিকভাৱে বৈ যোৱা পানী, এই পানী বৈ যাব পাৰিলে আমাৰ বৃহৎ অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি নহয়। সেই দাবীক সঁহাৰি জনাই নগাঁও জিলা প্ৰশাসনে যে উচ্ছেদ কাৰ্য লৈছে, এই উচ্ছেদ কাৰ্যক হাজাৰ হাজাৰ মানুহ সুখী, মই এইটোৱেই কওঁ। এখেতে কৈছে হাজাৰ হাজাৰ মানুহ সুখী, মানে উচ্ছেদ এইটো হ'লে আৰু সুতিটো মুক্ত হ'ব, হাজাৰ হাজাৰ মানুহ সুখী হ'ব, এই বুলি কৈছে আমাৰ আঞ্চল নেতা ফখৰুল ইছলামে। মোৰ লগত আৰু এজন মানুহ আছে, ইয়াতে থিয় হৈ আছে, এওঁ কি কয় বাৰু? কি ক'ব? নমস্কাৰ। কি ক'ব? উচ্ছেদ চলি আছে যে ইয়াত উচ্ছেদ চলি আছে, আমি ৰাইজে খুবেই ভাল পাইছোঁ, কাৰণ বৰষুণৰ বতৰত মানুহৰ ঘৰ দুৱাৰ ডুবাই পেলাই, ৰাস্তা ঘাট নষ্ট পানীৰে বুৰ গৈ থাকে। আমলখি, টুকটুকি, চালনাবৰী অঞ্চলত পানী আবদ্ধ হৈ থাকে। এইটো যেতিয়া মুকলি হৈ যাব নলাটো, তেতিয়া এইটোৰে যেতিয়া পানী বৈ যাব। আপোনালোকে বহুত ধন্যবাদ। এখেতে কৈছে নিশ্চয় মানে বান খোলা হ'লে এই বৃহত্তৰ টুকটুকি অঞ্চলৰ বিভিন্ন গাঁৱৰ মানুহক সকাহ পাব, সমস্যা দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হ'ব। মোৰ লগত ইয়াতে আৰু এজন আছে, আপুনি কি ক'ব? উচ্ছেদ হোৱাটো আমি বিচাৰোঁ, কাৰণ মানুহৰ বহুত অসুবিধাত ভুগি আছে পানীৰ কবলত পৰি। যেতিয়া বৰষুণ হয় তেতিয়া পানী অলপ মানুহৰ ঘৰ বাৰীত তেনেকুৱা উঠে, আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটো আমি সমৰ্থন কৰোঁ। এখেতে মুখ্যমন্ত্ৰীক সমৰ্থন কৰিছে, উচ্ছেদক সমৰ্থন কৰিছে। উচ্ছেদ হৈছে ভালেই হৈছে, ৰাইজৰ উপকাৰত আহিব। আৰু এজন মানুহ আছে মোৰ ওচৰত, আপুনি কি ক'ব উচ্ছেদ সম্পৰ্কে? উচ্ছেদটো ভালেই হৈছে, পানী মানে বহুত অসুবিধা হৈছে, আৰু মানে পানীৰ বহুত অসুবিধা, ল'ৰা ছোৱালী স্কুললৈ যোৱা বা খেতি হওক একোৱে নাই। 1 নম্বৰ হ'ল আমাৰ গেৰেকনি বিলটো কৰিব লগা হৈ আছে, সেইটো কালিৰ পৰা কৰিম বুলি কৈছে, কি কয়। আৰু ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীক। এখেতো মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে। মুঠতে যিমান ৰাইজক লগ পোৱা হৈছে সকলোৱে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে, উচ্ছেদক সমৰ্থন কৰিছে। নলা মুক্ত হ'ব লাগে, ৰাইজৰ উপকাৰ হ'ব লাগে।